हेलो एवरीवन आजिर भिडिओटुत सकलोके स्वागतम जनाइছোঁ। तो जोवाकाली लाइव भिडिओ এটা আহিছিল तो ताते কৈছোঁ যিসকল ষ্টুডেণ্ট আছে এইচএছৰ হিহঁতৰ কাৰণে স্কলাৰশ্বিপ বা স্কুটিৰ প্ৰচেছখিনি কৈছোঁ। তো বহুতে কমেণ্ট কৰিছে যে বুজা নাই এণ্ড পাৰ্চনেলি মোক কৈছে যে দাদা স্কলাৰশ্বিপৰখিনি বুজা নাই। তো সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' দি দিওঁ। তো বহুতে ৰিকুৱেষ্ট কৰিছে ভিডিঅ'ৰ থ্ৰুদি বুজাই দিব। তো যিখিনি কথা ক'ম ভালকৈ শুনিবা। বহুকেইটা স্কলাৰশ্বিপ আছে তো গোটেইখিনি কথা ক'ম আৰু এটাৰ পিছত এটা স্কলাৰশ্বিপৰ কথা কৈ যাম। তো টোটেলি আজি কথা পাতিম মেইনলি দুটা স্কলাৰশ্বিপৰ কথা বা তিনিটা স্কলাৰশ্বিপ। তো তিনিটা স্কলাৰশ্বিপ তো ফাৰ্ষ্ট স্কলাৰশ্বিপ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা যিটো আঁচনি সেইটো পাছ কৰিছে বাজেট বা আসাম গভৰ্ণমেণ্ট বাজেট 2024-25 যিটো বাজেট তাতে পাছ কৰিছে আৰু 10 লাখ অসমৰ 10 লাখ ছোৱালীক এইটো অনলি ছোৱালীৰ কাৰণে 10 লাখ ছোৱালীক স্কলাৰশ্বিপ দিব। যিবোৰ ছোৱালী 10 পাছ কৰি 11ত নাম লগাব গভৰ্ণমেণ্ট কলেজ হ'ব লাগিব, গভৰ্ণমেণ্ট কলেজত নাম লগাব দেন সিহঁতক দিব 10,000 আৰু যিবোৰ ছোৱালীয়ে এইচএছ পাছ কৰি ডিগ্ৰীত নাম লগাব সিহঁতক দিব 12,500 এণ্ড যিবোৰ ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰীত নাম লগাব ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰীত নিজৰ নাম ভৰ্তি কৰিব সিহঁতক দিব 15,000। তো এইটো হ'ল অসম গভৰ্ণমেণ্টৰ পৰা দিয়া মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যিটো স্কলাৰশ্বিপ সেইটো। আৰু এইটো তোমালোকৰ যিখিনি এডমিশ্যন গভৰ্ণমেণ্ট কলেজত এডমিশ্যন হোৱাৰ পিছতহে তোমালোকে প্ৰচেছখিনি পাবা। অট'মেটিকলি কলেজৰ থ্ৰুদি বা বেলেগ কলেজৰ থ্ৰুদি হ'ব। তো কলেজৰ থ্ৰুদি গম পাবা সেইখিনি বা ময়ো জনাই দিম হোৱাটছআপ গ্ৰুপত। তো নেক্সট ঈশানোদয় স্কলাৰশ্বিপ। ঈশানোদয় স্কলাৰশ্বিপটো হ'ল তোমালোকৰ টোটেলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট UGCৰ আণ্ডাৰত। তো সেইটো টোটেল টকা পায় 1,62,000। তো আৰু এইটো তুমি কোনো গভৰ্ণমেণ্ট কলেজত এডমিশ্যন হ'ব লাগিব আৰু অনলি এইটো ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে বা 12 পাছ কৰি ক'ৰবাত নাম লগাইছা 3 ইয়াৰ্ছ কোৰ্ছ 5 ইয়াৰ্ছ কোৰ্ছ 4 ইয়াৰ্ছ কোৰ্ছ গভৰ্ণমেণ্ট কলেজ যদি হয় দেন তুমি সেই স্কলাৰশ্বিপ কৰিব পাৰা। আৰু এইটোৰ কাৰণে পাৰ্চেণ্টেজ বহুত হাই যায়। জেনেৰেলৰ কাৰণে অনেষ্টলি কৈ দিছোঁ জেনেৰেল কাৰণে 80% আছে বা 75% আছে যদি এপ্লাই কৰিব পাৰা। আৰু এইটো অনলাইন মাৰিব পাৰা UGC স্কলাৰশ্বিপ তাতে আহি যাব NSP তো তাতে আছে। তো এইটো অনলাইন কেফেত যায় চাইবাৰ কেফেত যায় কৰিব পাৰা। আৰু এইখিনিৰ বহুতখিনি ডকুমেণ্টছ লাগিব ইনকাম চাৰ্টিফিকেট বহুত কিবা কিবি লাগিব সেইখিনি ইউটিউবত পাই যাবা। তো মোৰ ৰেছপনচিবিলিটি আছিল যে তোমালোকক জনোৱা কি কি স্কলাৰশ্বিপ। তো ঈশানোদয় সেইবোৰ ষ্টুডেণ্টৰ কাৰণে যিবোৰ মানে মেৰিটিয়াছ আৰু যিবোৰ ষ্টুডেণ্ট ST SC OBC আছা সিহঁতে যদি ফাৰ্ষ্ট ডিভিজন পাইছা দেন এপ্লাই কৰি থোৱাটো ভাল। আৰু এইটো এপ্লাই তোমালোকৰ যেতিয়া এডমিশ্যন ল'বা তাৰপিছতে এপ্লাই কৰিব পাৰিবা কাৰণ প্ৰিন্সিপালৰ চিল ছিগনেচাৰ এইবোৰ লাগিব, কলেজৰ ডকুমেণ্টছ লাগিব। তো এইখিনি আছিল ঈশানোদয় স্কলাৰশ্বিপ UGCৰ আণ্ডাৰত বা NSPৰ আণ্ডাৰত। UGC দিয়ে NSPৰ আণ্ডাৰত পৰ্টেলটো NSP। তো তাতে NSP মাৰিলে তোমালোকে চাব পাৰিবা ইউটিউবত আৰু বেলেগ কেনেকৈ এপ্লাই কৰে চব ভিডিঅ' আছে। মই সেইবিলাক নেদেখাওঁ। তো মোৰ দায়িত্ব আছিল যে তোমালোকক কি স্কলাৰশ্বিপ আছে সেইখিনি জনোৱা। আৰু নেক্সট তোমালোকৰ কাৰণে LIC স্কলাৰশ্বিপ যিটো প্ৰাইভেট হয় চবেই এপ্লাই কৰি থবা। পাৰ্চেণ্ট যিমান হওক 10% 20% যি পাৰ্চেণ্ট আছে এপ্লাই কৰি থবা। সেইটো LIC স্কলাৰশ্বিপ গুগলত মাৰিলে লগে লগে পৰ্টেলটো আহি যায়। এতিয়া বন্ধ আছে কেইদিনমান পিছত আহি যাব। তো এই তিনিটা স্কলাৰশ্বিপ তিনিটা কেইদিনমান পিছতহে মানে হৈ যাব অ'পেন হৈ যাব। যিটো মুখ্যমন্ত্ৰী নিযুত মইনা স্কলাৰশ্বিপ আছে তোমালোকে গভৰ্ণমেণ্ট কলেজত এপ্লাই হ'ব লাগিব, গভৰ্ণমেণ্ট কলেজত ষ্টুডেণ্ট হ'ব লাগিব, ক্লাছ 11ত এডমিশ্যন লোৱা হ'ব লাগিব নাইবা সেইটো 10 পাছ কৰি 12 পাছ কৰিছা যদি ডিগ্ৰীত নাম লগাব লাগিব বা কিবা ডিফাৰেণ্ট কোৰ্ছ আছে গভৰ্ণমেণ্ট কলেজত নাম লগাইছা দেন হ'ব দেন পাবা। এণ্ড যদি মাষ্টাৰ ডিগ্ৰীত নাম লগাইছা দেন পাবা। তো আৰু ঈশানোদয় সেইটো জেনেৰেল ষ্টুডেণ্ট যদি আছা 75 যদি পাৰ্চেণ্ট আছে দেন এপ্লাই কৰিবা, মেৰিট লিষ্টত থাকিব পাৰে। আৰু যিসকলৰ 80% আছে 100% পাবা 1,62,000। আৰু যিকেইটা আদাৰ কাষ্ট আছে তোমালোকে 60% যদি আছে এপ্লাই কৰি থবা। অনলাইন এপ্লাই হয় আৰু LICটো অনলাইন কৈয়ে দিলোঁ। তো এইকেইটা স্কলাৰশ্বিপ তো তোমালোকৰ যিখিনি পাজল আছিল মই দূৰ কৰি দিলোঁ যে স্কলাৰশ্বিপ লৈ সেইটো একদম টোটেলি
মানে যিকোনো ষ্টুডেণ্টে কৰিব পাৰা কোনো ই নাই বা আৰু এটা কুৱেশ্যন দাদা এটা কৰিলে আৰু এটা কৰিব পাৰি নাই তুমি গোটেইকেইটা কৰিব পাৰিবা মুখ্যমন্ত্ৰী এইটো আসাম গভৰ্ণমেণ্টে দিব মুখ্যমন্ত্ৰী নিযুত মইনা স্কলাৰশ্বিপ এইটো অসম গভৰ্ণমেণ্টে দিব আৰু UGCটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ নৰ্থ ইষ্টৰ কাৰণে তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো তো গাৰ্লছৰ কাৰণে বেছি স্কোপ আছে তোমালোকৰ কাৰণে বেছি আৰু মুখ্যমন্ত্ৰী নিযুত মইনা টোটেলি গাৰ্লছৰ কাৰণে কোনো বয়ছৰ কাৰণে নহয় ঈশানোদয় বহুত গাৰ্লছ একদম আৰু LIC বহুত গাৰ্লছ এণ্ড বয়জ বোথ ঈশান কেৱল মুখ্যমন্ত্ৰী নিযুত মইনা যিটো সেইটো অনলি ছোৱালীৰ বাবে 10 পাছ ছোৱালী 12 পাছ ছোৱালী এণ্ড ডিগ্ৰী পাছ কৰা ছোৱালীসকলৰ কাৰণে যদি গভৰ্ণমেণ্ট কলেজত নাম লগায় তো এইখিনিয়ে আছিল তো আশা কৰোঁ বুজি পাইছা এণ্ড অনলাইন থ্ৰু দি এপ্লাই কৰি ল'বা আগত এডমিশ্যন লোৱা যিকোনো কলেজত এডমিশ্যন প্ৰচেছ চলি আছে তাৰপিছত এপ্লাই কৰি থবা নিশ্চয় পাবা বহুত পাৰ্চেণ্ট আছে যদি পায়ে যাবা এণ্ড লাষ্টত লাইক এটা কৰি দিবা আৰু পাৰিলে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ